ৰাতিপুৱাৰ পৰা কচু মাটি চপাই আছোঁ জানেনে ৰাইজসকল। নমস্কাৰ সকলোকে, মই সোণমণিয়ে অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এফালে কি কৰি আছোঁ জানেনে বাৰু, এফালে কচুত মাটি চপাই আছোঁ। এনেকৈ মানুহজনে ৱালৰ কাষতে ঘাঁহ বন যিমান উঠিছে হাবিজুৰি আছে। অলপ পিছত আকৌ দোকান যাবলৈ হ'ব। এতিয়া যিহে নেকি ৰাতিপুৱা 8টা বাজিছে, 8টা বজাত আমি গাহৰি দানা দি মেলি এইবিলাক কৰি আছোঁ। আৰু এয়া দেখিছেনে বাৰু। আৰু মই আমাৰ অকণমানজনীও মাজে মাজে ভিডিঅ'বিলাক দি থাকোঁ, সদায়ো দিব নোৱাৰোঁ। তাতে আকৌ মোৰ ইউটিউব চেনেলটোত আকৌ এজন ওলাইছে নহয়, মহাশয় পণ্ডিত। মইতো এনেকুৱাবোৰকে বেছিকৈ ভিডিঅ' দিয়া হয়, কিন্তু সেই পণ্ডিতজনে আকৌ কাম নাই তহঁতৰ বুলি দিছিলে। আৰু বেলেগ ভিডিঅ' নাই, এনেকুৱা ভিডিঅ'বোৰ দি থাকোঁ যে সেই পণ্ডিতে দেখোন এদিনো এটা ভাল কমেণ্ট নিদিয়ে। কিন্তু আমাৰ অকণমানজনীয়ে ভিডিঅ' দিয়াৰ কাৰণে 3টামান ভিডিঅ'ত মানে কিছুমান কথাৰে কমেণ্ট কৰিছে। সেই পণ্ডিতজনক কৈছোঁ, পণ্ডিত ওলোৱাজনক, তই এনেকুৱা কাম কৰা ভিডিঅ' কেইটামানে দিবিচোন বোপাই, মই ভাল কমেণ্ট দিম দেই, ভাল ধুনীয়া ধুনীয়া কমেণ্ট দিম। আৰু তোৰ ল'ৰা ছোৱালী আছেনে নাই মই নাজানো, মতা নে মাইকী হয়, আৰু তাৰ ভিডিঅ' তই দি থাকিবিচোন, মই কিন্তু ভাল কমেণ্ট দিম। কাৰণ কেলৈ, অকণমানি ছোৱালী এজনীৰ কাৰণে যি টি ভিডিঅ' বা ডাঙৰ মানুহৰ ক্ষেত্ৰতো যি টি বেয়া ভিডিঅ' দিব নালাগে মানুহে। কাৰণ কেলৈ আমিও সেনেকৈ নিদিওঁ, যোনটো বেয়া দেখোঁ সেয়াত যদি কেতিয়াবা দিছোঁ, সেইটো নকওঁ বাৰু দিছোঁ যদি কাৰোবাক। কিন্তু এনেকৈ ল'ৰা ছোৱালী কাৰোবাক লৈ আমি বেয়া কমেণ্ট কেতিয়াও নকৰোঁ। আৰু মই এতিয়া এনেকুৱা ভিডিঅ'য়ে দি থাকোঁ, এই দাংবডিৰ জেং দিছোঁ, এই দাংবডি ৰুইছোঁ, কচু ৰুইছোঁ, ভেন্দি ৰুইছোঁ। তেনেহ'লে পণ্ডিতে কেলৈ বাৰু মোক এটা ভাল কমেণ্ট নিদিয়ে? মই যাতে এনেকুৱা কাম আৰু দুগুণ কৰিব পৰা এটা উৎসাহ জগোৱা এটা কমেণ্ট কৰিব লাগে। সেই পণ্ডিতক মই ওচৰত পোৱা হ'লে লগ পাবলৈ মন গৈছে। ঘৰ ক'ত তই জনাবিচোন বাৰু। মোৰ পেজটোত কোনো তেনেকুৱা কমেণ্ট কৰা নাই, কিন্তু এই নঙলা পাৰ হোৱা যিটো 1 মিলিয়ন পাৰ হৈ গ'ল, আৰু সেই ভিডিঅ'টো যেতিয়া মই মোৰ ইউটিউব চেনেলটোত দিছিলোঁ, তেতিয়া মহাশয়জনে, সেই পণ্ডিতজনে মানে এনেকুৱা ভিডিঅ' দিয়ে বুলি কেনে, সেই সৰু ল'ৰাজনী কি হ'ব বাৰু আপোনালোকে কওকচোন বাৰু। আৰু তাই ভিডিঅ'বিলাক মই এইটো কাৰণে দি থাকোঁ, তাই স্মৃতি এটা থাকি যাব। ডাঙৰ হ'লে এদিন ক'ব মই এনেকুৱা আছিলোঁ। আৰু মই ভাল পাইছোঁ এনেকুৱা হাত ঝাপ মৰা কৰক ভিডিঅ' দিম। কিয় জানেনে, ছোৱালী মানুহ অকণমান আজিকালি যিহে দিন আহিছে নহয়, অকণমান উৎপতীয়া হ'বও লাগিব মানে, যাতে কোনোবা পুৰুষে পিছত যদি অন্যায় কৰে নহয়, কিবা এটা কৰে, যাতে তাৰ খং দেখিলে আঁতৰি যায়, যিটো ৰূপ দেখিলে আঁতৰি যায় কিছুমান পুৰুষে যেতিয়া বেয়া ধান্দাত আহিব ডাঙৰ হ'লে। আৰু মই আমাৰ সেই বেটিক ভাবিছোঁ কেট শিকাম, কেট চিনি পায় নহয় সকলোৱে, কেট শিকাম বুলি ভাবি আছোঁ। পাৰোঁ নোৱাৰোঁ নাজানো, যদি দেহা মোৰটো ঠিকেই থয়, ভগৱানে যদি ভালদৰে ৰাখে, ভাবি আছোঁ কেট শিকাম এই বদমাচি পুৰুষবোৰৰ কাৰণে। আজিকালি ল'ৰা ছোৱালী বুলি কথা নাই, বাৰ বুৱাতি বুলি কথা নাই, কাকো চিনি নাপায়। আৰু ক'তো ওলাই যাব নোৱাৰি মানে, ইমান মহিলাৰ ওপৰত অত্যাচাৰ। আমাৰ ছোৱালীবোৰ এতিয়া তুলিলে কি হ'ব, ভৱিষ্যতটো কি হয় ক'ব নোৱাৰিছোঁ। আৰু মই জীয়াই থাকিম না নাথাকিম, কিমান দিন বা থাকিম, যদি মই জীয়াই থাকোঁতো ঠিকে থাকিব বুলিয়ে ভাবোঁ। কেলৈ, যিকোনো উপায়েৰে হ'লেও মই মানে কিবা এটা ব্যৱস্থা ল'ম। যদি মই সোনকালে মৰিও যাওঁ ছোৱালীজনী ডাঙৰ হোৱালৈকে, তেতিয়া কিন্তু দিগদাৰ হৈ যাব। সেইকাৰণে কেট শিকাবই লাগিব মানে, আজিৰ দিনত যিটো দেখিছোঁ। আৰু সেই পণ্ডিতজনক কৈছোঁ, তই মুখৰ আগত আৰু